নমস্কাৰ আপোনালোক সকলোকে লোহিশ্যাম চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক নাৰায়ণপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত বিশেষ প্ৰয়োজন সম্পন্ন শিশুসকলৰ অভিভাৱক সন্থাই উদযাপন কৰা সম্বৰ্ধনা অনুষ্ঠানভাগি দেখুৱাবৰ বাবে আগবাঢ়িছোঁ। আশাও কামনা কৰিছোঁ আপোনালোকে খন্তেক ধৈৰ্য ধৰি এই ভিডিঅ'টি প্ৰত্যক্ষ কৰিব। আমাক সন্থাৰ সভাপতি পদত নিযুক্তি কৰিছিলে আৰু আমাক এয়া দায়িত্ব দিছে মন্ত্ৰী প্ৰজ্বলনৰ কাৰণে। আৰু আমাৰ কাষতে আছে সেয়া সম্পাদক শ্ৰীযুত জয়ন্ত কুমাৰ বৰা। তেখেত এজন সুনিপুণ সুদক্ষ এজন সম্পাদক। তেখেতে অহোপুৰুষাৰ্থ চেষ্টা কৰি আজিৰ এই সভাখন উদযাপন কৰিবৰ কাৰণে তেখেতে যথেষ্ট কষ্ট কৰিছে। আজি এই সভাত 7জনকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল ফলাফল দেখুওৱা দিব্যাংগ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ'ব। বন্তি প্ৰজ্বলনৰ পাছত এয়া বৃক্ষৰোপণ কাৰ্যসূচী। বৃক্ষৰোপণ কৰিছে গীতাৰ্থ বৰাই। আমি জয়ন্তকে আচাৰ্য সভাপতি তেখেতৰ এটা গীতে শুভাৰম্ভ কৰিবৰ কাৰণে আমি ছাত্ৰীগৰাকীলৈ আহ্বান জনাইছোঁ। এইগৰাকী ছাত্ৰ আমাৰ সন্থাৰ সভাপতি তথা লোহিত বৰাই একমাত্ৰ সন্তান। গধূলি গোপালে উজলি উঠিল জোনৰে পানচৈ হাততে চাপিল চিকুনে চেনেহত তোমাৰে কাষলে মন্তি উৰিল। এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈছে। তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁলোক কেনেধৰণে আগবাঢ়ে, তেওঁলোকৰ কি সুবিধা আছে, সেইখিনি কথা সকলোখিনি অভিভাৱক জনাবৰ কাৰণে অভিভাৱকৰ সভ্যতাৰ কাৰণে তেওঁলোকৰ শিশুসকল বিভিন্ন ক্ষেত্ৰত পিছ পৰি যায়। যাতে সেই কথাখিনি সকলো প্ৰত্যেকজন অভিভাৱকে জানে, প্ৰত্যেকজন অভিভাৱকে বুজিব পাৰে আৰু নিজৰ যিখিনি দায়িত্ব বা কৰ্তব্য সেইখিনি আগবঢ়াই লৈ যায় নিজৰ সন্তানক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰি এই সভাখন অনুষ্ঠিত কৰিছে। আগৰ শিক্ষানীতিৰ লগত কিছুমান সংযোজন হৈছে আৰু আগৰ শিক্ষানীতিৰ লগত জড়িত থকা কিছুমান বস্তু আঁতৰাই লোৱা হৈছে। যে এই শিক্ষানীতিয়ে কি কৈছে, এই শিক্ষানীতিৰ কেইটামান বিশেষ মৌলিক কথাত গুৰুত্ব দিছে যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ অঞ্চলত শিক্ষাৰ সুবিধা পাব লাগিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ যি ভাষা, সেই ভাষাটিক প্ৰাথমিক শিক্ষা পোৱাৰ ব্যৱস্থা হ'ব লাগিব। ছাত্ৰ ছাত্ৰীসকল যিয়ে যেনেকুৱাই নহওক কিয় তেওঁ যদি য'ত এডমিশ্যন ল'ব বিচাৰে সেই বিদ্যালয়ে সেই সুবিধাটো দিব লাগিব। আৰু সেইধৰণে সমগ্ৰ শিক্ষাই ইয়াৰ আৰম্ভণিৰ পৰা এইটো ক্ষেত্ৰত কাম কৰি আহিছে যে যিসকল দিব্যাংগ শিশু আছে তেওঁলোকক বিচাৰি উলিয়াই যদি কোনোবা বিদ্যালয়ত আছে তেতিয়াহ'লে সেই বিদ্যালয়ত তেওঁলোকে কেনেকৈ আগবাঢ়িব, পঢ়াৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব, তেওঁলোকৰ যিখিনি অসুবিধা আছে সেইখিনি আঁতৰ হোৱাৰ পিছত থকাৰ পাছতো
কেনেকৈ সেইখিনি অসুবিধা লগত লৈ পেলাই তেওঁ আগবাঢ়িব পাৰিব সেইখিনি বিষয়ে শিক্ষকসকলক বুজাই দিয়া হওক, প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে। এবং বিপিয়া অসম খণ্ড শিশু বিদ্যালয়ৰ পৰা এইবাৰ মেট্ৰিকৰ চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হৈছে। সেয়ে আমি ছাত্ৰীগৰাকীৰ পৰৱৰ্তী সময়ত আমাৰ সম্পূৰ্ণ কওঁ আপোনালোকক তেওঁ পৰিচয় কৰাই দিছোঁ। দেখাৰ পাছত বাকী পৰিৱেশটোৰ লগত মই মানে সময় কৰাৰ পাছত এই সকলো ব্যক্তিৰ লগত মই খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলোঁ, যিটো দেখি আমি এতিয়া মেক্সিমাম মানুহে জানো যে মানে বিকলাংগ বুলি ক'লে সমাজৰ বোজা বুলি ভাবোঁ। সেই তেখেতসকল সমাজৰ কেতিয়াও বোজা হ'ব নোৱাৰে আৰু আমি তেখেতসকলৰ কাৰণে আমাৰ যিখিনি সামাজিক দায়বদ্ধতা বা আমাৰ যিখিনি ব্যক্তিগত দায়বদ্ধতা সেই দায়বদ্ধতাখিনি আমি কেনেকৈ পালন কৰোঁ। এতিয়া আজি ইয়াত সম্বৰ্ধনা অনুষ্ঠানত আপোনালোকে পাতিছে, মই খুব সুখী। মই তেখেতসকলক শুভেচ্ছা জনাইছোঁ। খুব সুন্দৰকৈ তেখেতসকলে যথেষ্ট কষ্টৰ মাজেৰে এনেকুৱা সুন্দৰ ৰিজাল্ট কৰি পেলাই আজি ইয়াত সম্বৰ্ধনা ল'ব পাৰিছে। আমি তেখেতসকলক উদগনি জনাবলৈ আহিছোঁ। কিন্তু এই সম্বৰ্ধনাটো জনোৱাৰ পাছৰ পৰ্যায়ত যোৱা বছৰ বহুতে ষ্টেণ্ড কৰিছিল, যোৱা বছৰ বহুতে পাৰ্টিজন পাইছে নহয়, তেতিয়া সকলোৱে কি কৰি আছে আমাৰ মই ক'ব বিচাৰিছোঁ অকল সম্বৰ্ধনাটো দি থাকিলে আমাৰ সম্বৰ্ধনাটো দিয়াতে আমাৰ দায়িত্ব শেষ নহয়। ইয়াৰ পাছৰ পৰ্যায়ত যিখিনি দায়িত্ব সেই দায়িত্বখিনি আমি সুন্দৰকৈ পালন কৰিব লাগে। আৰু আমাৰ সামাজিক দায়িত্ববোৰৰ ভিতৰৰ বস্তু ব্যৱহাৰ আজিকালি মই বহুতে পৰামৰ্শ আৰু আজিকালি পৰামৰ্শৰ সমালোচনা ফ্ৰীকৈ পায়। মই এইকাৰণে আপোনালোকক পৰামৰ্শৰ সমালোচনা কৰিব অহা নাই। মই একদম সাধাৰণ মানুহৰ কাৰণ মই নিজকে সমালোচনা কৰোঁ। আৰু মই যিসকল ছাত্ৰ ছাত্ৰী ইয়ালৈ আহিছে, সুন্দৰ ৰিজাল্ট কৰি পেলাই ইয়ালৈ আহিছে, তেখেতসকলক মই এটা কথা কওঁ, তেওঁলোক কেতিয়াও সমাজৰ বোজা নহয়। তোমালোকৰ মনোবলটো কেতিয়াও নাথাকে। মনোবলটোৱে মেইন কথা। কোনেও তোমালোকৰ একো কৰি নিদিয়ে। পৃথিৱীত বহুত ব্যক্তি আছে, বিকলাংগ বহুত ব্যক্তিয়ে বহুত কষ্ট কৰি বহুত ভাল কাম কৰি আছে। সেইসকলৰ কাৰণ মনোবলটোৱে নহয় আৰু অভিভাৱকসকল আপোনালোকৰ মনোবল কেতিয়াও নাথাকিব। প্ৰথম শ্ৰেণী ইয়াৰ পাছতে মানপত্ৰ ৰেডি ভৰাই ৰেডি ভৰালে তাৰপিছতে পৰাধীনতা দেউৰী ইয়াৰ পাছতে বৰ্ষিতা দত্ত পৰাধীনতা দেউৰী হ'ল বৰ্ষিতা দত্তৰ ফাইল লেখক আৰু মানপত্ৰ বৰ্ষিতা দত্তৰ। ইয়াৰ পাছতে ৰিকিমণি দেউৰীৰ ফাইল লেখক আৰু মানপত্ৰ ভাই ৰিকিমণি দেউৰীৰ মাতৃ আছে। এতিয়া এই সম্বৰ্ধিত ব্যক্তিসকলৰ বাবে আমি আগবঢ়োৱা আমাৰ মানপত্ৰ আৰু এটি ভূটান ফাইলত এখন পুথি, এখন ধৰ্মগ্ৰন্থৰ নাম গোচা আৰু এটা জ্যামিতি আৰু চৰকাৰী কলম। আমি এতিয়া দ্বিতীয়তে ইয়াৰ পাছতে আমি সফুৰাখিনি দিম। এতিয়া ইয়াৰ পাছতে এইখিনি আমি দিবৰ কাৰণে আহ্বান জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলক সকলোকে এটি সুন্দৰ ফটো ল'বলৈ অনুৰোধ জনাইছোঁ। এনেকুৱা সহজখন আমাৰ বাবে সহজে হৈ নাহে। আপোনালোকে ইয়াক চিৰস্মৃতি ৰাখিবৰ বাবে একোখন ফটো সংগ্ৰহ কৰক। কেতিয়াবা ফটো আপোনালোকৰ কথা ক'ব, এদিন এনেকুৱা এদিন আহিব যিদিনা ফটোৰ কথা ক'ব। ইয়াৰ পাছতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি আগবঢ়োৱা একোখনকৈ কপুৰা আমাৰ সন্মানীয় অতিথিসকলে আমাক কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ। একোখনকৈ কপুৰা এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে একোখনকৈ কপুৰা আগবঢ়োৱা আছে। ইয়াৰ পাছতে আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে
সুন্দৰ ফলৰ পুলি যাক ফুলচিৰা বুলি কোৱা হয় কমলাৰ একেকৈ আমি পুলি আগবঢ়াইছোঁ তেওঁলোকলৈ আমি অতিথিসকলৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই দিবৰ কাৰণে আহ্বান জনাইছোঁ ধন্যবাদ আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ বিশেষ প্ৰয়োজনীয় শিক্ষকৰ সভাৰ তৰফৰ পৰা আগবঢ়োৱা এই সম্বৰ্ধনা আমি আগবঢ়াইছোঁ আমি কৈছোঁ যে এইসকল দিবৰ বাবে আমাৰ একোৱেই নাই আছে মাত্ৰ আমাৰ অন্তৰৰ মৰম স্নেহ আশীৰ্বাদ আমাৰ ইমানেই আছে আমাৰ লগত একোৱেই নাই সেয়ে আমি আপোনালোকলৈ আগবঢ়োৱা আমাৰ এই ক্ষুদ্ৰ সম্বৰ্ধনা আপোনালোকে সাদৰে গ্ৰহণ কৰি আমাক নিৰাশ কৰিব বুলি ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ পাছতে আপোনালোকৰ মাজত আমি জনাবলৈ মই সুখী হৈছোঁ আমাৰ এগৰাকী মূল্যৱান ব্যক্তি চৰাই শ্ৰীযুত শৰৎ চন্দ্ৰ বৰাদেৱ তেখেত এগৰাকী শিক্ষক ভাটৌকুছি মধ্য ইংৰাজী বিদ্যালয়ৰ আৰু তাতকৈ আপোনালোকক শুনি ভাল পাব আমাৰ সংস্থাৰ সভাপতি চৰাল ৰোহিত বৰাদেৱৰ জ্যেষ্ঠ ভাতৃ এয়া শ্ৰীযুত শৰৎ বৰাদেৱ তেখেতৰ হৈ ডাঙৰকৈ হাতত কৰিব লাগে তেখেতে আজি স্কুলৰ পৰা কিছু সময়সূচী আগত ছুটি লৈ ছাত্ৰ ছাত্ৰীসকলক অকণমান মৰম কৰাৰ উদ্দেশ্যে আমাৰ মাজত আহি উপস্থিত হৈছে আৰু তেখেতৰ নিজ হাতেৰে তেখেতে এটি উপহাৰ আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীলৈ আগবঢ়াব সেয়েহে আমি তেখেতক নিজ হাতেৰে তেখেতৰ উপহাৰটো প্ৰদান কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ ধন্যবাদ আমি মাতৃ ধন্যবাদ এইগৰাকী পৰাধীনতা দেৱী এটা নীতি ভৰালী পৰাধীনতা দেৱী প্ৰথম কৰি অনুপস্থিত আমি যোৱাকালি তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ পূজা কৰিছিল পূজাৰী যোৱাকালি আমি তেওঁলোকৰ লগত যোগাযোগ কৰিছোঁ আৰু এইগৰাকী পৰাধীনতা দেৱী আৰু কাকুমণি বৰা আৰু শিৱ প্ৰতিবন্ধী আমি আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীলৈ আমাৰ আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইয়াৰ পাছতে আমাৰ মাজত আমাৰ এজন সুহৃদৱান ব্যক্তি অতি মৰমৰ অতি শ্ৰদ্ধাৰ আমাৰ মাজতে জড়িত হৈ থকা তপন বৰা বাকী তপন বৰাক আপোনালোকে বহুতে চিনি পায় এওঁ প্ৰান্তৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ ওপৰত তেওঁ ব্যক্তিগতভাৱে এতিয়াকৈ কলম ছাত্ৰ ছাত্ৰীসকলৰ উপহাৰ আগবঢ়াইছে আমি তপন বৰাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আগলৈ তেখেতৰ সহায় সহযোগিতাৰ কাৰণে আমি কামনা কৰিছোঁ এতিয়া আৰু ব্যক্তিগতভাৱে আমাৰ মাজত আৰু দুগৰাকী ব্যক্তিয়ে এই ছাত্ৰ ছাত্ৰীসকলক সন্মান জনোৱাৰ এক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কিন্তু তেখেতসকল যথাসময়ত আহি আমাৰ মাজত উপস্থিত নহ'লেহি পৰৱৰ্তী সময়ত যদি উপস্থিত নহয় আমি তেখেতক সুবিধা প্ৰদান কৰিম এই যে আপোনালোকে ধৰ্মসকলৰ যেতিয়া ফেন কৰিছে সেই আন্দোলন কৰা হয় বাক্যৰ কাৰণে প্ৰতিবাদ কৰিব লাগে তাতো ফেন কৰোঁ বুলি নিজৰ বাক্যৰ কাৰণে যেতিয়া প্ৰতিবাদ কৰিবলৈ গৈ গৰমত পাৰোঁ দিব্যাংগসকলৰ কাৰণে অকণমান সময় কাম কৰিব সেইকাৰণে দীঘলীয়া ঘোষা পুৰস্কাৰ ঈশ্বৰক নাপাব যদি অন্তত জগত নাই 24 ঘণ্টা যদি দিনটোৰ 14টা মিনিট এজন দিব্যাংগক কৃপা কৰিবলৈ বিচাৰে ঈশ্বৰৰ কৃপা মই ইয়াতে কৰি যাব মহেন্দ্ৰ সিং আছিলে আমাৰ তেতিয়া বীৰ ছাৰ আছিলে আমাৰ ৰাষ্ট্ৰীয় আছিলে আৰু কোনোবা আছে 500 এতিয়া কথা হ'ল মই আপোনালোকৰ যিসকল ইয়াত বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী অভিভাৱক আছে মই বহুবাৰ বহুখন সভাত কৈছোঁ আজি আকৌ হীনমান্যতাক নিজৰ সন্মানত লৈ ল'ব মানুহ নহয় দেউতা জীৱশ্ৰেষ্ঠ মানুহ হ'বলৈ মই বাৰু মহিমা কবি নুপুৰৰ ফুলৰ ওপৰতে দি নৃত্যৰ হেলজনী অমৃত বৰষুণ নাই নাই মই মহিনী হ'ব নোৱাৰিম দেউতা তুমি এজন শিকাইছিলা সমাজখন হেনো দাপোন সেই দাপোনখনৰ মই ইমান উচিত কিয় ব্যাকৰণৰ থকা সৰ্বনামৰ বাৰু আমিও উদাহৰণ নেকি দেউতা কোৱাচোন মোৰ কিয় দিয়া হয় বিশেষভাৱে সক্ষমৰ সফলতা মনত আছেনে এদিন তুমিয়ে কৈছিলা তেৰাৰ আটাইতকৈ প্ৰিয়জনৰ সৈতে
বুজা যায় গভীৰতা কিমান। তেনেহ'লে আজাৰ সুন্দৰ লগত লাভ কৰাই মই কিয় কৰিলোঁ বহুতৰ প্ৰশ্ন সোধক। মই বাৰু সমস্যাৰ আশ্ৰয় লৈ সফলতাৰ ভাগিদাৰ কৰোঁ মোৰে নামতে কিয় কৰিলোঁ বিশেষকৈ বিশেষ। মই তোমাৰ সন্তানে কৈছোঁ দেউতা, মোৰ নামত আইনীতিৰ পৰিচয়ৰ সংখ্যা মোকে নামৰ মালাকাৰ নুশুকুৱাই কৰিলোঁ। মই তোমাৰ বিশেষভাৱে সক্ষম সন্তানে কৈছোঁ দেউতা, এটা বাৰিষা বৰষুণ নাহিব নেকি দেউতা? আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক ঈশ্বৰ প্ৰদত্ত কিছুমান এনেকুৱা শক্তি দিছে, সেইটো হয়তো আমি অনুভৱ কৰিব নোৱাৰোঁ। সেই অনুভৱটো আপোনাৰ ছাত্ৰ ছাত্ৰীজনক বা আপোনাৰ সন্তানক সেই অনুভৱটো কৰিব লাগিব যে বিশেষভাৱে সক্ষম বুলি কোৱা হৈছে। তেওঁ নিশ্চয় কোনোবা এজন ফালে বিশেষভাৱে সক্ষম। তেওঁ হাত ধৰি কাম কৰিব পৰা নাই, কিন্তু হয়তো তেওঁক এটা এনেকুৱা ধুনীয়া কৰ্ম দিছে বা এনেকুৱা ধুনীয়া এটা তেওঁ আৰ্ট কৰিব পৰাকৈ বা কিবা কৰিব পৰাকৈ এনেকুৱা এটা বিশেষ মানে গুণ দিছে ঈশ্বৰে। সেই গুণটোকে সৎ ব্যৱহাৰ কৰি তেওঁক আগবাঢ়ি যাবলৈ আমিও অনুপ্ৰাণিত কৰিব লাগে আৰু মাক বাপেকেও সেইখিনি অনুপ্ৰাণিত কৰিব লাগে। একেলগে সমবেত হ'বলৈ আমাৰ যিকোনো সুবিধা কৰি দিছে, ইয়াৰ মূলৰ মানুহৰ লগত মই অকণমান চিনাকি কৰাই দিব বিচাৰিছোঁ। চিনাকি মানে সকলোৱে চিনাকি। এই মূলৰ মানুহজনক আমি লগ পাইছিলোঁ আজি প্ৰায় এবছৰমান আগত মই লগ পাইছিলোঁ। তেতিয়া তেখেতৰ কৰ্মদক্ষতাবিলাক মই গম পাই আছিলোঁ। এজনে হৈছে আমাৰ এই নৱগঠিত বিশেষ পৰিদৰ্শনৰ যিটো অভিভাৱক সন্থাৰ সাধাৰণ সম্পাদক চৰকাৰ জয়ন্ত কুমাৰ বৰা।